নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে অপৰাধীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰীৰ মই জানো মোক এনেকুৱা প্ৰশ্ন আপোনালোকে কৰিব কিন্তু বেয়া লাগে কাম কৰা উৎসাহ কমি যায় এনে প্ৰশ্ন সন্মুখীন হ'লে কিন্তু মই মোৰ কাম কৰি যাম মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধীৰ নিস্তাৰ নাই সংবাদ মাধ্যমৰ সন্মুখত পুনৰ এইদৰে হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অপৰাধীৰ বিৰুদ্ধে দিলে মুকলি হুংকাৰ ৰাজ্যত অপৰাধীক অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰক লৈ মাজে মাজে উত্থাপন হৈ প্ৰশ্নক লৈ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী প্ৰশ্ন অৱতাৰণা কৰি লৈ ড্ৰাগছৰ বেহাত ধৰ্ষণ হত্যা চলি থকাটো বিচাৰে নেকি ড্ৰাগছ আসক্তক এতিয়া এই মহাব্যাধিৰ পৰা আমি আঁতৰাই নিব লাগিব ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে আমি কঠোৰ হ'বই লাগিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধীক সাৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত বিজেপি মহিলা মৰ্চা সভানেত্ৰী আঙুলতা ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যৰ বৃদ্ধি হোৱা নাৰীজনিত অপৰাধক লৈ মহিলা যুৱতী কিশোৰীৰ মাজত সজাগতা আৰু সচেতনতা নথকাৰ বাবে বহু ঘটনা সংঘটিত হোৱা বুলি মন্তব্য আঙুলতা ডেকাৰ প্ৰতিগৰাকী মহিলা যুৱতী কিশোৰীলৈ আহ্বান লাজ ভয় পৰিহাৰ কৰি নিজকে সবল কৰক নাৰীয়ে অতি সহজতে এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড দেশৰ কোটি কোটি দৰিদ্ৰ জনতালৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড দিবৰ বাবে কেন্দ্ৰ স্থাপন কৰিব কমন ছাৰ্ভিচ চেণ্টাৰ 3,70,000 CSC স্থাপন কৰিব কেন্দ্ৰ চৰকাৰে 23,66,00,000 জনতা উপকৃত হ'ব এই কেন্দ্ৰসমূহৰ জৰিয়তে কি সুবিধা থাকিব CSC সমূহত নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব পৰিয়ালৰ শেহতীয়া তথ্য আপডেট কৰিব পাৰিব ৰেচন কাৰ্ড হেৰালেও পুনৰ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে জানিব পাৰিব পঞ্জীয়নৰ কিবা অসুবিধা হ'লে পোনপটীয়াকৈ জনাব পাৰিব আধাৰ কাৰ্ড লিংকটো কৰিব পাৰিব এই চেণ্টাৰসমূহৰ জৰিয়তে টুইটযোগে ঘোষণা ডিজিটেল ইণ্ডিয়া কৰ্তৃপক্ষৰ 9 বজাৰ পিছত হোটেলত বহা বা ঘূৰি ফুৰাৰ যুক্তিনো ক'ত দুৰ্গোৎসৱৰ SOPক লৈ অসন্তুষ্টিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ৰাজ্যৰ অন্যতম উৎসৱ শাৰদীয় দুৰ্গোৎসৱক লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে SOP COVID-19ক লৈ এতিয়াও শংকা মাৰ নোজত এই SOP জাৰি কৰা হৈছে কিন্তু কোভিডৰ বাবে এইবাৰো শাৰদীয় দুৰ্গোৎসৱৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা SOPক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে একাংশ লোকক চৰকাৰৰ SOPক লৈ অসন্তুষ্টি প্ৰকাশ কৰা লোকসকলৰ প্ৰতি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে কেইটামান কথা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আক্ৰান্তৰ সংখ্যা যদি 100ৰ তললৈ নামে তেন্তে পূজা অনুষ্ঠিত সময় আৰু 1 ঘণ্টা বৃদ্ধি কৰা হ'ব তেওঁ লগতে কয় যে আমি পূজাৰ ক্ষেত্ৰত কিছু কঠোৰ নহ'লে কোভিডৰ তৃতীয় ঢৌৰ কবলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি কেৰালাত ওনাম ফেষ্টিভেলৰ পিছতে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা গতিকে অসমত দুৰ্গা পূজাৰ বাবে এনে হোৱাটো আমি নিবিচাৰোঁ মুখ্যমন্ত্ৰী নিশা 9 বজাৰ পিছত হোটেলত বহা বা ঘূৰি ফুৰা যুক্তিনো ক'ত বুলি প্ৰশ্ন উত্থাপন কৰে উল্লেখ্য কেৰালাত COVID-19 প্ৰকোপ পুনৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে কেৰালাৰ জাতীয় উৎসৱ ওনামৰ বাবে এনে COVID-19 বৃদ্ধি পাইছে বুলি বিশেষজ্ঞ উল্লেখ কৰিছিল আনহাতে কোভিডৰ তৃতীয় ঢৌক লৈ বিশেষজ্ঞ মহলে দেশক সকীয়াই আছে কৰম পূজা উপলক্ষে কাইলৈ ৰাজ্যিক বন্ধৰ ঘোষণা এইসকল চৰকাৰী কৰ্মচাৰী পদোন্নতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জানক সবিশেষ আজি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত আজি শিক্ষা স্বাস্থ্য গড়কাপ্তানি বিভাগৰ কেতবোৰ গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৰনোজ পেগু আৰু পৰিমল শুক্লবৈদ্যে কি ক'লে গড়ৰ প্ৰাকৃতিকভাৱে মৃত্যু হ'লে গড়ৰ খৰ্গবোৰ ট্ৰেজাৰীত জমা ৰখা হয় বৰ্তমান 2623টা খৰ্গ ট্ৰেজাৰীত জমা আছে 50টা গোচৰ চলি আছে 2479টা নষ্ট কৰা হৈছে নেচাৰেল হিষ্টৰী অফ মিউজিয়াম নিৰ্মাণ কৰি 94টা গড় খৰ্গ ৰখা হ'ব গোচৰ চলি থকা 60টা ৰখা হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে বহু গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা 2017ৰ পৰা অসমত চলি আছে ৰাজ্য চৰকাৰে বীমা প্ৰিমিয়ামৰ ধন মুকলি কৰিব 3.5% ৰাজ্য চৰকাৰে দিব 379 কোটি মুকলি কৰি দিয়া সিদ্ধান্ত কেবিনেটৰ GMCৰ ঠেলা ৰিক্সা ই-ৰিক্সা বাবে লাইসেন্সৰ ব্যৱস্থা কৰা হ'ব অনলাইন লাইসেন্স ল'ব পাৰিব বাগিচাৰ কৰম পূজা বন্ধ কাইলৈ দিনটোত বন্ধ থাকিব ৰাজ্যিক বন্ধৰ দিন এইটো এই বছৰৰ বাবে পৰৱৰ্তী সময়ত বাকি সিদ্ধান্ত হ'ব
স্বাস্থ্য আৰু শিক্ষা বিল্ডিং নিৰ্মাণৰ কাম PWDয়ে কৰি আহিছিল আজি সিদ্ধান্ত লোৱা হয় যে স্বাস্থ্য আৰু শিক্ষাৰ নিৰ্মাণৰ বাবে চিফ ইঞ্জিনিয়াৰিং PWD হেল্থ এণ্ড এডুকেশ্যনৰ পদ সৃষ্টি কৰা হৈছে পদোন্নতিৰ ক্ষেত্ৰত কৃষি বিভাগত ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদোন্নতি পোৱাৰ যোগ্য হ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা অহা 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান 30 জন ছাত্ৰ ছাত্ৰীক লৈ পাঠদান কৰা হ'ব ছাত্ৰ ছাত্ৰী বেছি হ'লে শাখাত ভগাই পাঠদান কৰা হ'ব তাৰ আগতে চেনিটাইজ কৰা হ'ব পৰ্যায়ক্ৰমে বাকী শ্ৰেণীবোৰৰ পাঠদান আৰম্ভ হ'ব কোভিড ভেকচিন নোলোৱালৈকে আহিব নোৱাৰিব পূজা মণ্ডপলৈ আয়োজক কমিটি আৰু দৰ্শনাৰ্থীয়ে এই নিয়ম নামানিলে কঠোৰ শাস্তি ইতিমধ্যে প্ৰকাশ পাইছে দুৰ্গা পূজাত নতুন SOPত কি আছে সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে জনাই দিম প্ৰত্যেকজন জিলা প্ৰশাসনে নিজ জিলাত নিয়মীয়াকৈ দুৰ্গা পূজা পালন কৰি অহা পূজা কমিটি আয়োজক কমিটিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় কোভিড প্ৰটকলৰ বিষয়ে অৱগত কৰিব জিলা প্ৰশাসনে আগতীয়া অনুমতিৰে আৰু কোভিডৰ বিধি সম্পূৰ্ণ পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে সেই বিষয়ে আয়োজক কমিটিয়ে অনুমতি বিচৰা সময়ত জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব পূজা মণ্ডপৰ পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলী পূজাস্থলী যথেষ্ট আহল বহল হ'ব লাগিব আৰু চাৰিওফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব যিকোনো দুগৰাকী লোক দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ কোভিডৰ বিধি অনুসৰি কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী পূজা মণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব পূজা মণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক দৰ্শনাৰ্থী চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দুৰ্গা পূজা আগে পিছে বা পূজা কেইদিনমানত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধা নিষেধ প্ৰযোজ্য হ'ব আয়োজক কমিটি আৰু আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব আয়োজক স্বেচ্ছাসেৱক পূজাৰী ভক্ত দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী আয়োজক কমিটিৰ প্ৰতিগৰাকী বিষয়ববীয়া সদস্য স্বেচ্ছাসেৱক পূজাৰীৰ লগতে ভক্ত দৰ্শনাৰ্থীসকলে কমেও এপালি কোভিড প্ৰতিষেধক লোৱা হ'ব লাগিব এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই বিষয়ববীয়া স্বেচ্ছাসেৱক পূজাৰী বা দৰ্শনাৰ্থী জড়িত হ'ব নোৱাৰিব জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়ত আয়োজক কমিটিৰ পৰা বিষয়ববীয়া সদস্য স্বেচ্ছাসেৱক পূজাৰীয়ে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো ৰেণ্ডম চেকিঙৰ দ্বাৰা সুনিশ্চিত কৰিব অন্যথা অনুমতি দিব নোৱাৰিব কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব এপালি প্ৰতিষেধক নোলোৱা 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে পূজা মণ্ডপ পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব এই ক্ষেত্ৰত 18 বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব প্ৰতিখন পূজাস্থলী পূজা মণ্ডপৰ প্ৰতিগৰাকী আয়োজক স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰে পূৰ্বে পঞ্চমীৰ দিনা কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোকে প্ৰত্যেকেই পুনৰ কোভিড পৰীক্ষা কৰাব লাগিব 6 জিলাক টেট পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আদালতলৈ যাব AUDFৰ বিধায়ক অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে AUDFৰ সাধাৰণ সম্পাদক তথা মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বুধবাৰে অনুষ্ঠিত কৰে সংবাদমেল আগন্তুক টেট পৰীক্ষা চেণ্টাৰ ৰাজ্যৰ 6খন জিলাত নথকাত ক্ষোভিত হৈ পৰিছে AUDF বিধায়ক আমিনুল ইছলাম কেৱল মুছলমান জনসংখ্যা বেছি থকা জিলাক এই টেট পৰীক্ষাৰ পৰা বঞ্চিত কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰে AUDFৰ নেতাগৰাকীয়ে অসমৰ 6খন জিলা ক্ৰমে ধুবুৰী গোৱালপাৰা দক্ষিণ শালমৰা হাইলাকান্দি কৰিমগঞ্জ বৰপেটা জিলাত নাই টেট পৰীক্ষাৰ চেণ্টাৰ ৰাজ্য চৰকাৰে এই নিৰ্দিষ্ট 6খন জিলাৰ যুৱক যুৱতীসকলক বঞ্চনাৰ দৃষ্টিৰে চাইছে বুলি কয় বিধায়ক আমিনুল ইছলামে মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ মতে সংখ্যালঘু অধ্যুষিত অঞ্চলত এই ধৰণৰ গুৰুত্বপূৰ্ণ পৰীক্ষা কেন্দ্ৰ নিদিলে সেই অঞ্চলসমূহত কেনেকৈ শিক্ষাৰ হাৰ বাঢ়িব বুলিও সংবাদমেলত প্ৰশ্ন কৰে AUDFৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱা ভাবুকি দিয়ে বিৰোধী দলটোৰ নেতৃত্বই ইপিনে অসমক জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিব লাগে তেতিয়াহে জনজাতিৰ সমস্যা সমাধান হ'ব ৰকিবুল হুছেইনে ঘোষণা কৰিছে আসন্ন উপনিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ উঠিছে এই ক্ষেত্ৰত পিছ পৰি থকা কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিও বুধবাৰে গোসাইগাঁও বিধানসভা সমষ্টিৰ ভৌমুৰা বিলত কংগ্ৰেছ কমিটিৰ লগত মত বিনিময় সভাত উপস্থিত থাকে কংগ্ৰেছৰ উপদলপতি ৰকিবুল হুছেইন মত বিনিময় সভাত হুছেইনে কয় অসমক জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিব লাগে কাৰণ আজিলৈকে অসম আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসী কোচ ৰাজবংশী আদিকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে জনজাতিকৰণ নকৰিলে ইমান দিনে চৰকাৰে এই 6 জনগোষ্ঠীক আভুৱা ভাৰিলে
যদি অসমক জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিয়া হয় তেনেহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকী জনজাতীয় লোকসকলে জনজাতীয় সমস্যা বহুগুণে নিৰ্মূল হ'ব। হুছেইনে লগতে কয় বৰ্তমান চাহ জনজাতি এলেকাত বিজেপিয়ে আন প্ৰাৰ্থী দিছে, গতিকে বিজেপিৰ প্ৰতি ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটো। চাহ জনজাতিসকলক ভাগ কৰিছে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে বিজেপিয়ে হাগ্ৰাম আৰু প্ৰমোদ বড়োক ভাগ কৰি বড়ো জাতিক ভাগ কৰিব বিচাৰিছে। হুছেইনে কয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰে বিভাগীয় মন্ত্ৰীয়ে নাকচ কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্যৰ পিছত চাহ জনগোষ্ঠীৰ কোচ ৰাজবংশী আদিকে ধৰি 6 জনগোষ্ঠী বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ লৈছে বুলি প্ৰকাশ কৰে। সমাগত উপ নিৰ্বাচনত 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে বিজয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে ৰকিবুল হুছেইনে। তেওঁ কয় যে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ মেথিয়াছ টুডুৱে 40 বছৰ ৰাজত্ব কৰা এইটো সমষ্টিত এইবেলি কংগ্ৰেছে আদিবাসী জনগোষ্ঠীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব।